वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री सकल आज तुम्हालोकर लगत तुम्हालोकर जो पोखर चैप्टार आछे সেই चैप्टार लगत जड़ित এটা তোমালোকৰ কিতাপত নথকা এটা প্ৰশ্ন আমি আলোচনা কৰিম যেটো প্ৰশ্ন তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ এই লাইট চেপ্টাৰৰ ওপৰত যিকেটা তোমাৰ ইম্পৰ্টেন্ট নিউমাৰিকেলছ আছে অৰ্থাৎ গাণিতিক সমস্যা আছে এটোৰ ওপৰত মই অলৰেডি এটা ভিডিও আপলোড কৰিছো তাতে তোমাৰ গোটেই এটা मोस्ट इम्पर्टेन्ट तुम्हार निउमारिकेल्स आलोचना करिसो ताते तुम्हार एग्जाम्पल तोताई इनक्लूड होय आछे तो तुमालोके हे भिडिओটো চাই লবা আৰু ডেসক্ৰিপচনত মই হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিছো तुमालोके হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা तुमालोके তাতে পিডিএফ ফাইলটো পাই যাবা আৰু ভিডিওৰ লিংকও মই শেয়াৰ কৰি দিম সো ইয়াতে যেটো প্ৰশ্ন কৈছে এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত দৰকাৰীও হয় এটো তুমি কেনেকৈ কৰিবা তোমালোকৰ যেটো কেস বেস ষ্টাডি যি ধৰণৰ কোৱেশ্চন আহে তেনেকুৱা ধৰণৰ কোৱেশ্চনত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে So, a candle of 9 cm height is placed in front of a convex mirror at a distance of 30 cm from it. Its magnification is 1/3. What is the focal length, position and nature of the image? এতে তোমার কি কি ওলাবলৈ দিছে তুমি হেতু চাও প্ৰথমতে কৈছে কি তুমি হেতু চাই লোৱা এটা এটা কনভেক্স মিৰৰ আছে অৰ্থাৎ উত্তল দাপন আছে উত্তল দাপনৰ সন্মুখত তোমাৰ কি কৰিছে 30 সেন্টিমিটার সম্মুখত এটা লক্ষ্যবস্তু রাখিছে আৰু হেটোৰ তোমাৰ ম্যাগনিফিকেশন অৰ্থাৎ বিবৰ্ধন দি আছে 1/3 তেতিয়া হলে তোমাৰ এতে ফোকাল লেংথ অৰ্থাৎ ফোকাস দৈৰ্ঘ্য তাৰ পিছত পজিশন মানে ইমেজ যেটো ডিসটেন্স হ'ব হেতু লাভ দিছে আৰু তোমাৰ নেচাৰ অৰ্থাৎ হেতুৰ প্ৰকৃতি কি হ'ব হেতু আমাৰ ওলাব লাগে প্ৰথমতে চা তুমি লিখিবা যিকেটা দিয়া আছে তুমি হেকেটা আগতে লিখি লোৱা এতে তোমাৰ হাইট দি আছে তো হেতু আমি h বুলি লিখো তো h দি আছে কিমান তোমাৰ এটো দি আছে 9 সেন্টিমিটার तार पिছত কি দি আছে এটো সা তোমাৰ ইমেজ অবজেক্ট ডিসটেন্স দি আছে অবজেক্ট ডিসটেন্সত আমি কি বুলি লিখো ইউ বুলি লিখো এটো দি আছে তোমাৰ 30 সেন্টিমিটার যেহেতু তোমাৰ অবজেক্ট সদায় তোমাৰ কি কৰা হয় দাপনৰ সন্মুখত ৰাখা হয় সেই কাৰণে এটো কি আহিব মাইনাস আহিব অ্যাকর্ডিং টু কনভেনশন যেটো চিহ্নপ্ৰতা আছে হেমতে আৰু ইয়াৰ ম্যাগনিফিকেশন দি আছে সা অৰ্থাৎ m ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 1/3 দিয়া আছে এটোৰ ফোকাস দৈৰ্ঘ্য ওলাব লাগে প্ৰথমতে ইয়াৰ পৰা আমি প্ৰতিবিম্বৰ দূৰত্বটো ওলাই লওঁ তো प्रतिबिंबर দূৰত্ব ওলাবলৈ হলে আমি ইয়াতে কি কৰিম এটো সা এনেকে লিখিবা আমি কি জানো যে m - v/u এটো ভ্যালু পুট কৰা m ৰ ভ্যালু দিয়া আছে 1/3 মাইনাস v ৰ ভ্যালু আমি না জানো তো v টু v ৰাখিছো আৰু u ৰ ভ্যালু কিমান আছে -30 এটো লিখা মাইনাস কি 30 এতে সা ইয়াৰ পৰা তোমাৰ এটো 1/3 দিয়া আছে 1/3 এটা তোমার মাইনাসে মাইনাসে প্লাস হয়ে যাব অর্থাৎ এটো হ'ব কি v/30 ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন করলে এত পৰা v কিমান আহিব v আহিব এটো 30/3 হয়নে অর্থাৎ ইয়াৰ পৰা আমি v কিমান পাম v কিমান পালো 10 সেমি পালো যত সাথে v ৰ মান তোমাৰ পজিটিভ আহিছে তুমি ইয়াতে লিখিবা সিন্স v পজিটিভ অর্থাৎ ধনাত্মক v কি আছে পজিটিভ অর্থাৎ ধনাত্মক গতিকে তোমাৰ নেচাৰ অফ দা ইমেজ কি হ'ব নেচাৰ অফ দা ইমেজ অর্থাৎ তোমার প্রতিবিম্বর প্রকৃতি কি হব প্রতিবিম্বর প্রকৃতি হব ভার্চুয়াল ইরেক্ট ভার্চুয়াল হব আর ইরেক্ট হব ভার্চুয়াল এন্ড ইরেক্ট অর্থাৎ তোমার কি হব উলুটা হব হয়নে উলুটা হব আর তোমার কি যাব সরি থিয় হব আর ভার্চুয়াল হব মানে অসৎ হব অসৎ আর কি হব থিয় হব উপর পিছফালে গঠন হব ভার্চুয়াল এন্ড ইরেক্ট এটো হল এতিয়া চোৱা তোমার এটো কিমান দূৰত্বত গঠন হ'ব এটো কিন্তু তোমাৰ বিয়ন্ড দা কি হ'ব মিৰৰ হ'ব কাৰণ এটো ভিৰ পজিটিভ আহিছে তাৰ মানে প্ৰতিবিম্বটো দা ইমেজ will form এটো বিয়ন্ড দা মিৰৰ beyond the mirror at a distance of এটো 10 সেন্টিমিটার এটো সা এটো আমাৰ হৈ গল এটো আমাৰ কি পালো আমি যেটো প্ৰতিবিম্বৰ দূৰত্ব আছে হেটো আমি পাই গলো এতিয়া আমাৰ ওলাব লাগে ফোকাস দৈৰ্ঘ্য তুমি এখিনি মনত ৰাখা এটা ফোকাস দৈৰ্ঘ্য ওলাব লাগে সো তুমি এনেকে লিখিবা এগেইন আমি আকৌ জানো কি জানো 1/v + 1/u = 1/f তুমি এতে ফৰ্মুলা পুট কৰা ফৰ্মুলা পুট কৰিলে তোমাৰ এটো आंसर আহি যাব সো v ৰ ভ্যালু পাইছো 1/10 প্লাস এটো 1/u u ৰ ভ্যালু কি আছে -30 = কি হ'ব 1/f হ'ব গতিকে ইয়াৰ পৰা আমাৰ 1/f লাগে তো এটো প্লাস মাইনাসে মাইনাস হৈ যাব তো 1/10 - 1/30 = 1/f এটো এলসিএম কিমান আহিব এলসিএম আহিব 30 এটা আহিব তোমাৰ 3 - 1 = 1/f গতিকে এটো হ'ব তোমাৰ কি আহিব 2/30 এটো 30 হ'ব 2/30 = 1/f
গতিকে ইয়াৰ পৰা এফ ইজ ইকুৱেল টু কি হ'ব এইটো 30 এইটো উলটি যাব মানে এইটো কি হ'ব তোমাৰ 30/2 মানে এইটো হ'ব তোমাৰ 15 সেন্টিমিটাৰ এটা সব ফোকাস দৈৰ্ঘ্য দেয়াৰফৰ এনেকৈ লিখিবা ফোকাল লেংথ এইটো ফোকাল লেংথ আমি কিমান পাইছো এইটো পাইছো 15 সেন্টিমিটাৰ পালো তো আমাৰ এইটো হৈ গল এইটো সাফোকাল লেংথ পালো পজিশনো পালো মানে প্ৰতিবিম্বৰ দূৰত্ব পালো আৰু নেচাৰো পালো নেচাৰটো আমাৰ কি আছিল ভাৰ্চুৱেল আৰু ইৰেক্ট আছিল তো এইটো আমাৰ এনসাৰ হৈ গল বুজি পালানে